গুড মৰ্ণিং এভৰিৱান। আজি আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ। মোৰ কাষত আছে অনিন্দিতা সোণোৱাল, ঢলা মিৰিপথাৰৰ হয় আৰু ইমানেই এটা বঢ়িয়া ৰিজাল্ট কৰিছে। তাই এবাৰ আৰ ডি জুনিয়ৰ কলেজৰ পৰা ছায়েন্সত বিজ্ঞান শাখাত 91.4%। এইটো সঁচাকৈ এটা লেখত ল'বলগীয়া পাৰ্চেণ্ট। মই তাইক মোৰ ফ্ৰেমত ল'বলৈ পাই মই কোৱাইট হেপ্পী। আৰু তাইৰ পৰা আমি অলপ জানিবলৈ চেষ্টা কৰোঁ একচুৱেলি কেনেকৈ পঢ়িছিল তাই। তাই মাৰ্কছখিনি প্ৰথমতে মই কৈ দিছোঁ। যদি মাৰ্কশ্বিটখন আমি দেখাবলৈ পাৰোঁ, ইংলিছত পাইছে 91, অল্টাৰনেটিভ ইংলিছত পাইছে 91, বটানীত পাইছে 95, ফিজিক্সত 91, কেমেষ্ট্ৰিত 89 আৰু মেথমেটিক্সটো ফ'ৰ্থ ছাবজেক্ট 84। মানে 90 কমত ইয়াত কোনো এটা সংখ্যা নাই মানে, যিটো অল্টাৰনেটিভ ফ'ৰ্থ ছাবজেক্টৰ বাহিৰে। গতিকে অনিন্দিতা, কোন স্কুলত পঢ়িছিলা তুমি? RD Senior Secondary School. আৰ ডি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পঢ়িছিল, ডিগবৈ। আৰু গোটেই ষ্ট্ৰীমটোৰ ভিতৰত তুমি স্কুলখনত কোনটো ৰেংক পাইছা? 9th position. 9th পজিশ্যন পাইছা। সঁচাকৈ। আৰু কিমান সময় পঢ়া তুমি ডেইলি? আমাৰ তাত ষ্টাডি আৱাৰ থাকে, ৰাতিপুৱা 1.5 ঘণ্টা, তাৰপিছত 5টা 5টালৈকে পঢ়িব দিয়ে। তাৰপিছত 9 to 10:30 মাজতে 15 মিনিট ব্ৰেক এটা হয়, তাৰপিছত আকৌ 12টালৈকে। মানে তাত যোনখিনি সময় দিয়ে ন, সেইখিনি পঢ়িলেও মানে যথেষ্ট, যদি আমি ভালকে মন লগাই কিনে পঢ়ো। তাৰপিছত মানে মই বহুত বেছি পঢ়া নাছিলো, কিন্তু সদায় পঢ়িছিলো, মানে ৰিভাইজ কৰিছিলো বহুত। সদায় অলপ পঢ়ি ৰিভিজনটো ৰাখিব লাগে। সেইটো হৈছে এটা বেষ্ট ৰিজাল্ট কৰাৰ এটা বহুত বঢ়িয়া পলিচি হয়। মই ষ্টুডেণ্টছখিনিকো ক'বলৈ বিচাৰিছোঁ যে কি কণ্টিনিউৱেশ্যনটো বহুত ডাঙৰ বস্তু পঢ়াত, হয় নাই কোৱা? হয়। আৰু কাৰোবাৰ যদি এডভাইচ লাগে, কেনেকৈ পঢ়িছিল, কি পঢ়িছিল, অনিন্দিতাৰ ওচৰলৈ আহিব পাৰে, ঢলা মিৰিপথাৰ। আৰু ঘৰত কোন কোন আছে তোমালোকৰ? ঘৰত মা, দেউতা, ডাঙৰ দাদা, ডাঙৰ দাদাৰ বৌ, ভতিজা, আৰু মোৰ সৰু দাদা, আৰু মই। মা দেউতা। আৰু ইমানখিনি ছাকচেছৰ আঁৰত তুমি কাক থেংক ইউ ক'বলৈ বিচাৰিবা? তেনেকেতো মা দেউতাকে ক'ম, কিন্তু মোৰ আমাৰ স্কুলৰ টিচাৰবোৰ, আমাৰ হোষ্টেলৰ ৱাৰ্ডেন আৰু আমাৰ যোনজন হোষ্টেলৰ অনাৰ হয়, তেওঁলোকে বহুত কেয়াৰ লৈছিলে। আৰু আমাৰ টিচাৰবোৰ মানে বহুত ফ্ৰেণ্ডলি হয়। মানে যদি কিবা ডাউট হ'লেও ন, মানে একো গালি নেপাৰে, 100 বাৰ মান হ'লে 100 বাৰ মান তেওঁলোকে বুজাই দিব। আৰু এটা ক্ৰেডিট মোৰ সৰু দাদাজনক দিব বিচাৰিছোঁ। তেওঁ মানে মোৰ সৰুৰ পৰা এতিয়ালৈকে তেওঁ মোৰ চব কাম তেওঁৱে কৰি দিয়ে, এডমিশ্যন লোৱা, কিতাপ অনা। মানে মই আজিলৈকে ক'বলৈ গ'লে তেনেকুৱা এই কম্পিউটাৰ দোকানত যে গৈ কিনে কিবা ফৰ্ম ফিল আপ সেইখিনি কৰিয়ে নাপালো, মানে বেংক যোৱা সেই চব সৰু দাদাই সেনেকে কৰে। তাই বহুত প্ৰপাৰ গাইড পাইছে। ফেমিলিকো মই ধন্যবাদ জনাইছোঁ, কাৰণ ইমানখিনি ছাকচেছ তাই কৰিছে। লগতে মই এইটো ক্ষেত্ৰত পৰিয়ালটোৰ মাক দেউতাকক মই চিনাকি কৰাই দিছোঁ। আৰু আমাৰো গৌৰৱৰ বিষয়, এখেত হৈছে ফৰেষ্ট ৰেঞ্জাৰ দেউতাক আৰু এখেত হৈছে মাক, অনিন্দিতাৰ মাক। তেখেতে এজ এ ফৰেষ্ট ৰেঞ্জাৰ ছাৰ্ভিচ কৰি আছে। আপুনি ক'ত বৰ্তমান কৰ্মসূত্ৰে আছে? বৰ্তমান মই কাকপথাৰ আঞ্চলিক কাৰ্যালয়ত মানে ভাৰপ্ৰাপ্ত হয়, মানে আঞ্চলিক বন বিষয়া হিচাপে আছে। আঞ্চলিক বন বিষয়া হিচাপে আছে। আপোনাৰ ঘৰ একচুৱেলি সৰু ধাদুম, নধাদুম। নধাদুমত তেখেতৰ ঘৰ। বহুতে ডাঙৰ ডাঙৰ চাকৰি কৰি সমাজখন এৰি গুচি যায়, কিন্তু তেখেতে বোলে ধূলি বালি আৰু পুৰণা গোন্ধৰ সৈতে থাকি ভাল পায়। আছে, ইয়াতে আছে। তেখেতে গাঁৱতে থাকে। আৰু আপোনাৰ নামটো কৈ দিয়ক ছাৰ। মোৰ নাম শ্ৰী বিদ্যাধৰ সোণোৱাল। বিদ্যাধৰ সোণোৱাল। বহুত লগ পাই ভাল লাগিল আপোনাকো। মই মাককো চিনাকি কৰাই দিছোঁ। হয় 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 হয়। এখেত হৈছে অনিন্দিতাৰ মাক। মা, আপোনাৰ নামটো কৈ দিয়ক। শ্ৰীমতী শান্তি সোণোৱাল। শান্তি সোণোৱাল। আপোনাৰ মাৰ ঘৰ আছিলে বালিয়নী? নতুন হাদুমৰ হয়। এনে বালিয়নী মেইনটো, আৰু নতুন হাদুমতে আৰু এতিয়া থাকিলো, উঠি অহা। তেনেকুৱা আৰু পিতৃ মাতৃ যেনেদৰে শিক্ষিত, কন্যাও তেনে আৰু এধাপ আগুৱাই মেলি ইমান ভাল ৰিজাল্ট কৰিছে। তাই উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। আমি তেখেতলোকৰ সৈতে সদায় থাকিম। আৰু এটা কথা মই বিশেষ ক'বলৈ বিচাৰিছোঁ, একচুৱেলি যিসকল ষ্টুডেণ্টে কম মাৰ্কছ পাইছে, সেই ষ্টুডেণ্টসকলো মই দুৰ্বল বুলি ক'ব বিচৰা নাই। কিন্তু এটা কথা কি, তেওঁলোকে সময়টো ভালকৈ ইউটিলাইজ কৰিব লাগিব। অলপ চকু বন্ধ কৰি মেলি নিজকে আত্মসমালোচনা কৰিব লাগিব যে প্ৰকৃততে একচুৱেলি মই কিহত ভাল, পৰীক্ষাত নম্বৰ নাপালেও একচুৱেলি মই কিহত ভাল। কিন্তু যদিহে খুব বেছি চুলি দীঘল কৰি এখন বাইকতে 3জন 4জন উঠি হেডফোন লগাই মুভি চাই বা পাবজি খেলি যদি টাইম ৱেষ্ট কৰিছা, তেনেহ'লে তোমালোকে নিশ্চয় নিজৰ দায়িত্বৰ পৰা আঁতৰি আছা। সেইটো ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। আৰু কিজানি তোমালোকে এনেকুৱা এটা ফ্ৰেণ্ড চাৰ্কেলৰ ভিতৰত সোমাই আছা, য'ত নেকি নিজকে অকণমানো ভাবিবই পৰা নাই, একচুৱেলি মই কি কৰিব লাগে, মই কিহত ভাল। গতিকে সেই বস্তুটো ৰিয়েলাইজেশ্যন কৰিব লাগিব। যিহেতু মই যিমানখিনি মোৰো ষ্টুডেণ্টছ আছে চবকে কৈছোঁ, কাৰণ যদি অনিন্দিতাৰ নিচিনা ৰিজাল্ট কৰিবলৈ বিচৰা। গতিকে ভাষণ বৰ বেছি নিদিওঁ, কাৰণ জুবিন দাও কৈছিল ভাষণ আজিকালি কোনো নুশুনে বুলি। বাৰু যি কি নহওক,
ছাৰ বাইদেউ সকলোকে লগ পাই আমি বহুত ধন্য আজি, বহুত ভাল লাগিছে। আৰু অনিন্দিতাৰ ককাইহঁতক দেখাই দিব পৰা নাই, কাৰণ অনিন্দিতাৰ ককাইক দুয়োজনে চাকৰি কৰি মেলি কৰ্মসূত্ৰে বাহিৰত আছে। আৰু অনিন্দিতাক আকৌবাৰ আমি ফ্ৰেমত লৈছো। ছাৰ আৰু কিবা ক'ব আপোনাৰ ফালৰ পৰা? মই মানে এইটোৱে কথাটো হ'ল কি আচলতে ছোৱালীয়ে যিখিনি ছাকচেছ হৈছে সেইখিনি তাইৰ নিজৰে ক্ৰেডিট বুলি ক'ম, কাৰণ যিহেতু মই বন বিভাগৰ কৰ্মচাৰী হিচাপে মই গোটেই লাইফটো বাহিৰে বাহিৰে থাকিলো। অলপ মাকৰ ক্ৰেডিট আছে আৰু ককাইহঁতৰ ক্ৰেডিট আছে দেই, মোৰ ক্ৰেডিট আছে বুলি মই ক'বলৈ নাযাওঁ, যিহেতু মই তেওঁলোকক একেবাৰে সময় দিব নোৱাৰো, মানে ডিউটি খাতিৰত বাহিৰতে থাকো মই। তো গতিকে বাকীবিলাককো মই অন্যান্য ল'ৰা ছোৱালীবিলাক ক'ম যে তেওঁলোকে অলপ সাধনা কৰি পঢ়িলে হ'ল। কাৰণ মই মোৰ ছোৱালীজনীকে দেখোন ঘৰত আহিলে তেনেকে নপঢ়ে, 2 মিনিটমান পঢ়ে। আৰু ফ্ৰেণ্ড চাৰ্কুলটো এওঁলোকৰ এটাই ভাল, মানে মাত্ৰ স্কুলৰ বিষয়েহে আলোচনা কৰে, বেলেগ কথা পতা মই শুনি নাপালো আজিলৈকে। গতিকে সকলোকে সেইটোৱে অনুৰোধ কৰিম, মানে সকলোৱে ভাল হওক, ভৱিষ্যত উন্নত হওক। মাৰ পৰা দুটামান কথা শুনো আমি। কি ক'ম বাৰু, মইনো এনে ভালে পাইছোঁ। ছোৱালীজনী এনেকুৱা ৰিজাল্ট কৰাৰ কাৰণে মই বহুত ভাল পাইছোঁ। আৰু তাই আৰু ভৱিষ্যতে উজ্জ্বল হওক সেইটোৱে কামনা কৰোঁ। আৰু তাই মানে এনে ঠিকেই পঢ়া শুনাত চবতে আগৰ পৰাই ভাল। তাই নাচ গানত মানে কি হয় এইটো সত্ৰীয়া বিহাৰত হয়, তাই তাত বিহাৰত হয়, এই ডিষ্টিংশ্যন লৈ পাছ কৰিলে তাতো। সেইখিনি ঠিকেই বাৰু, মই সহায় কৰিলোঁ অলপমান, আৰু সিও কষ্ট কৰিলে। হ'ব আৰু মইনো কি ক'ম। এইটোৱে কথা, ঘৰখনত যেতিয়া নেকি দেউতাক শিক্ষিত হয়, মাত্ৰ দেউতাকে শিক্ষিত হয় বুলি কয়, কিন্তু যেতিয়া মাক শিক্ষিত হয় তেতিয়াহ'লে ঘৰৰ সকলো পৰিয়ালৰ মানুহে শিক্ষিত হয়। আৰু তেনেকুৱা যে নিজৰ ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰা, লালন পাচন কৰা, গোটেইবোৰ চকু দেখুৱা একচুৱেলি মাকৰ হাতত 80% থাকে, হয় নাই ছাৰ? এইটো সঁচা কথা, ক্ৰেডিট মাকক দিছে। আৰু এটা কথা কওঁ, আমাৰ ঘৰত মানে এতিয়া 2টা ল'ৰা, এজনী ছোৱালী। মই নিজে ছায়েন্সৰ আছিলো, ডাঙৰজন আৰ্টছৰ, সৰু দাদাকজন কমাৰ্চৰ, ছোৱালীয়ে মোৰ লাইনটোতে গ'ল ছায়েন্সত। গতিকে বেছি নকওঁ আৰু, ধন্যবাদ। আৰু আনন্দিতাৰ পৰা সুধিব বিচাৰিছো, আনন্দিতা যিহেতু পঢ়াৰ বাহিৰে তুমি আৰু কি কৰা? ছাপ'জ ডেন্সিং, ছিংগিং, এনিথিং, কিবা আৰ্টছ, কিবা ড্ৰয়িং চয়িং? মই ডেন্স কৰি ভাল পাওঁ, ডেন্সটো এজ এ হবি লওঁ। সত্ৰীয়া শিকিছিলোঁ, এতিয়া এনেই ফোনত চাই কিনে কেতিয়াবা ষ্টেপ কেইটামান শিকি থাকোঁ আৰু এনেকুৱা। আৰু স্কেটছ কৰোঁ। এতিয়া গীটাৰ শিকি আছোঁ অনলাইনৰ পৰা। ইমানে। তেনেকুৱা মানে একচুৱেলি পঢ়া বোলা বস্তুটো এনজয় কৰিব লাগে মানুহে। আৰু পঢ়া মানে একদম চিৰিয়াছলি পঢ়িছোঁ বুলি নিজৰ সকলো ভাল লগা কাম এৰি দিবলৈ কোনো প্ৰয়োজন নাই। পঢ়াটো এটা এজ এন এনজয়মেণ্ট ল'ব লাগে আৰু ডিচিপ্লিনকৈ পঢ়িব লাগে, মই যিমান দূৰ জানো। আৰু আনন্দিতা তেনেকুৱা, পঢ়াৰ বাহিৰেও ইমানখিনি ক্ষেত্ৰত তাই আগবাঢ়ি আছে আৰু ভৱিষ্যতলৈ আগবাঢ়ি যাওক। পৰিয়ালৰ সকলো মানুহে কুশলে থাকক, তাই এটা সুন্দৰ ভৱিষ্যত আমি কামনা কৰিছোঁ। আৰু ইয়াতকৈ ভাল যেতিয়া আৰু কিবা ছিগনিফিকেণ্ট পইণ্ট তাইৰ লাইফত আহিব যেতিয়া, দেন আমি আকৌ কেমেৰা লৈ আহিম ইয়ালৈ, আকৌ তাইক ফ'কাছত ল'ম। এই তোমাৰ ভাল লগা ছাবজেক্ট কি আনন্দিতা? ফিজিক্স। আৰু এতিয়া মেজৰলৈ ফিজিক্স কৰিবা তুমি? অঁ। দেখিছা, যিটো ছাবজেক্ট সকলোৱে ভয় খায় তাই সেইটোত মেজৰ ল'ম বুলি কৈছে। গতিকে এইটো এটা ছেল্ফ কনফিডেঞ্চ হয় যে একচুৱেলি নিজৰ ওপৰত বিশ্বাস আছে কাৰণে ইমান জটিল বিষয়ো তাই মেজৰ ল'ম বুলি কৈছে। আৰু পঢ়াৰ সিদ্ধান্ত ক'ত লৈছা এতিয়া? এতিয়া ডিব্ৰুগড় নহ'লে বা গুৱাহাটীতে ক'ৰবাত ল'ম আৰু। ডিব্ৰুগড় নহ'লে গুৱাহাটীত। তোমাৰ যিখিনি জুনিয়ৰ্ছ আছে, যিখিনিয়ে 2027ত HS দিব, সিহঁতলৈ কিবা এটা এডভাইচ? ভালকৈ পঢ়িবলৈ হ'লে ফ্ৰেণ্ড চাৰ্কলটো ভাল থাকিব লাগিব। মোৰ ফ্ৰেণ্ড চাৰ্কল বহুত ভাল আছিলে, তেওঁলোকে পঢ়াত সহায় কৰিছিলে। আৰু যদি মই মানে টেবুলৰ পৰা উঠি যাওঁ, গালি পাৰি কিনে মানে বহাই থৈছিলে, পঢ় বুলি কিনে সেনেকৈ। ত' ফ্ৰেণ্ড চাৰ্কল মেইনটেইন কৰিব লাগিব, তাৰপিছত কনচিষ্টেঞ্চি ল'ব লাগিব। আৰু মানে পঢ়া এনভাইৰনমেণ্টটো নিজে বনাই থ'ব লাগিব। টিচাৰবোৰে পঢ়িবলৈ হেল্প কৰিব, কিন্তু পঢ়িবতো নিজে লাগিব ন। চ' সেইটোৱে কথা। বাৰু আনন্দিতাৰো সৌভাগ্য, তাই যে ইমান মানে কেয়াৰিং মাক দেউতাক, ৱেল এডুকেটেড মাক দেউতাক পাইছে। কিন্তু আমাৰ গাঁও অঞ্চলত কিছুমান ষ্টুডেণ্টছ, মোৰে ভাইটি ভণ্টিসকলক দেখোঁ, মাক দেউতাকো তেনেকৈ পঢ়াৰ ক্ষেত্ৰত ইমান সচেতন নহয়, তেখেতলোক যেনেকৈ নিজৰ চাইল্ডক যেনেকৈ গাইড কৰিব পাৰিছে। গতিকে তথাপিও বোকাৰ মাজত সদায় পদুম ফুলে। তোমালোকেও আশা এৰি দিব নালাগে, কাৰণ চেষ্টাৰ অসাধ্য একোৱে নাই। গতিকে মই এইটো মোৰ অনুৰোধ সকলো মোৰ ষ্টুডেণ্টছলৈ, সকলো মোৰ ভাইটিসকললৈ, যে তোমালোকে কম নাম্বাৰ পাইছা মানে তোমালোকৰ লাইফত যে একেবাৰে চবকুচ ধ্বংস হৈ গ'ল এইটো নহয়। কিন্তু তোমালোকেও কিবা নহয় কিবা কামত একদম পাকৈত হৈ আছা, কিন্তু নিজকে অলপ ধুবলৈ চেষ্টা কৰিবা। তাত তোমালোকে যেনেকৈ সোণ এটুকুৰা কিবা বোকা বালি লাগি থাকিলে চিকমিকাই নাথাকে, সেইটো ধুই দিলে কিমান চিকমিকাই যায়। তো মই ভাবোঁ তোমালোকেও এটুকুৰা সোণেই হয়, কিন্তু ৱাশ্বিংটোত অলপ প্ৰয়োজন আছে, ধুব লাগিব। গতিকে এইটো কথা যাতে সকলোৱে মনত ৰাখে। আৰু আনন্দিতালৈ মই শুভকামনা জনাইছোঁ, পৰিয়ালটোলৈও জনাইছোঁ। আৰু যিসকলে ভাল মাৰ্কছ পোৱা নাই, সকলোলৈকে মই মৰম যাচিছোঁ। সকলোৰে সুন্দৰ ভৱিষ্যত হওক। আৰু আজি ভিডিঅ'টো সামৰিছোঁ। থেংক ইউ।